আজি 20 জুন বিষ্ণুৰাভা দিৱস। আজিৰ এই পবিত্ৰ ক্ষণত অসমীয়া জাতিৰ স্বাভিমান সেই মহান শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধা জনাই আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কালজয়ী কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তালভাগে জনতাৰ চকুৰ পানীৰে পূৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি, নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আৱেগৰ বোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন।